প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ প্ৰাক্ষণত গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ গৌৰৱ গগৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বেয়া পোৱা প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ আলহী হ'ব যিটো পৰিয়ালৰ বিৰুদ্ধে আছে বহু গুৰুতৰ অভিযোগ সাৰদা লুইজ বৰ্জাৰ কেলেংকাৰীত নাম সন্নিবিষ্ট আছে বিশেষ ৰাজনৈতিক পৰিয়ালটোৰ আৰু তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কোৱাটো অযুক্তিকৰ এই মন্তব্য সাংসদ গৌৰৱ গগৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপুনি দুটা কথা কয় প্ৰথম হল না খাওঁগা না খানে দুংগা এইখিনি কথা আপুনি আগতে কৈছিল আৰু আজিকালি আপুনি পৰিবাৰৰ ওপৰত কথাখিনি কয় বা পৰিয়ালৰ ওপৰত কয় যে পৰিয়ালৰ ৰাজনীতি আপুনি ভাল নাপায় মোৰ প্ৰশ্নটো হ'ল যে আজি অসমত আহি আপুনি যি এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ আলহী হ'বলৈ গৈ আছে আপুনি গম পাইছেনে যে এই বিশেষ ৰাজনৈতিক পৰিয়ালে অসমটোক ধ্বংস কৰি আছে অসমৰ মাটি খাইছে অসমৰ বাগান খাই আছে অসমৰ বিভিন্ন ঠাইত মানুহবোৰক বেদখল কৰি আছে নিজৰ সম্পত্তি বহল কৰিছে তো এনেকুৱা এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ আলহী হোৱা পিছত যিজনৰ ওপৰত সাৰদা আৰু লুইজ বৰ্জৰ কেলেংকাৰী নাম সংলগ্ন হৈ আছে তাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না খাওঁগা না খানে দুংগা বা পৰিয়ালৰ ওপৰত কিবা এটা কথা কোৱা অধিকাৰ আছে মই নাভাবোঁ